দক্ষিণ কামৰূপৰ শ্ৰী শ্ৰী বৰবিষ্ণু আঁতৰ থান ভালুকঘাট সত্ৰৰ আজি বৃদ্ধ পাঠক শ্ৰীযুত কালীকান্ত পাঠকক শাৰীৰিক অসুস্থতাৰ বাবে আনুষ্ঠানিকভাৱে অব্যাহতি দিয়ে। অব্যাহতি দিয়াৰ সময়ত সত্ৰৰ ফালৰ পৰা তেখেতক ফুলৰ মালা, এখনি চেলেং, এখন নামঘোষা, শৰাই এখন, এটি ছাতি, এডাল লাখুটি, এখন ফুলাম গামোচা আদিৰে সম্বৰ্ধনা জনায়। সত্ৰৰ ভকত বান্ধৱ, গায়ন বায়ন, আই মাতৃ সকলোৱে নাম প্ৰসংগ আৰু সত্ৰৰ সকলো সামাজিক নীতি নিয়মেৰে সত্ৰৰ পৰা ঘৰলৈ আগবঢ়াই থৈ আহে। পৰৱৰ্তী সময়ৰ বাবে শ্ৰীযুত সমুদ্ৰ বায়নদেৱক দায়িত্ব দি ঘৰৰ পৰা সত্ৰলৈ আদৰি আনি সত্ৰৰ পাঠকৰ দায়িত্বৰ ভাৰ দিয়ে। নাম কালীকান্ত বায়ন আৰু পাঠক। প্ৰথম মই আৰম্ভণিত এই আমাৰ লগবিলাকৰ লগত খোল শিকোৱা হ'ল। খোল শিকাই থাকোঁতে আমাৰ পাঠকৰ অভাৱ হোৱাত 2004 চনত পাঠক পালোঁ। এই পাঠক পদ যিখিনি পালোঁ ইমানদিনে ৰক্ষা কৰিলোঁ, কিন্তু মোৰ শাৰীৰিক অৱস্থাৰ কাৰণে মই চলিব নোৱাৰা হ'লোঁ। চলিব নোৱাৰি ৰাইজক ক'লোঁ যে মোক অব্যাহতি লাগে। সেয়ে আজি অব্যাহতি মই অব্যাহতি লৈছোঁ, বিৰাট আনন্দ।